প্ৰায় ৯৫ চনৰ পৰাই এই বাংলাটো পৰিত্যক্ত অৱস্থাত আছে। এই বাংলাটো প্ৰথম AGP চৰকাৰৰ দিনত প্ৰবীন্দ্ৰ ডেকা MLA হোৱাৰ দিনত তেতিয়া স্থাপন কৰা হৈছে। আৰু ইয়াত এজন স্থায়ী কৰ্মচাৰীও আছিল। এই স্থায়ী কৰ্মচাৰীজনে যথেষ্ট পৰিমাণে ইয়াত কষ্ট কৰি ইয়াত ধুনীয়া এখন ফুলনিও তৈয়াৰ কৰিছিলে, কিন্তু এইবোৰ আজিকালি মৰহ হৈ গৈছে। ইয়াত যথেষ্ট পৰিমাণৰ আচলতে সুৰাৰ বটল বা তেনেকুৱা ধৰণৰ সামগ্ৰী পোৱা গৈছে। কি ক'ব, এই বাংলাটো পৰিত্যক্ত অৱস্থাত থকাৰ কাৰণে আচলতে এনেকুৱা হৈছে? নিশ্চিতভাৱে ইয়াত এতিয়া জোৱা, মদ আৰু গাজাৰ কাৰণে এটা ধুনীয়া সুবিধাজনক পৰিৱেশ এটা ইয়াত পোৱা গৈছে। গতিকে এইটো ইয়াত চলিবই, স্বাভাৱিক কথা। ইয়াত বহুত সৰু সৰু ল'ৰাও আমি প্ৰৱেশ কৰা দেখোঁ বহু সময়ত। এটা সময়ততো যথেষ্ট পৰিমাণে লাভান্বিত হৈছিল। বহুত মন্ত্ৰী বিষয়া আহি ইয়াত জিৰণি লৈছিলে আৰু আমাৰ ৰাইজে ইয়াত আহি তেখেতসকলক লগ কৰি ৰাইজৰ অসুবিধা কথাবোৰ আমি জনাৰ সুবিধা পাইছিলোঁ। কিন্তু এতিয়াতো পৰিত্যক্ত হৈ গৈছে। এতিয়াতো আপোনালোকে দেখি আছে চাৰিওফালে জংঘলে আৱৰি ধৰিছে। এনে আগতে জনোৱা হৈছিলে। এতিয়া আমি নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰয়ক টানি অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই বাংলাটো পুনৰ নিৰ্মাণ কৰি ইয়াক কাৰ্যক্ষম কৰি তুলিব লাগে। ইয়াৰ কাষতে আৰ্থিকভাৱে জৰাজীৰ্ণ অৱস্থাত আছে। আজিলৈকে পঞ্চায়তেও কোনো ব্যৱস্থা লোৱা নাই। যাৰ কাৰণে ইয়াত মৃতদেহ সৎকাৰ কৰিবলৈ মানুহৰ যোৱাত যথেষ্ট পৰিমাণে অসুবিধা হয়। প্ৰায় ৯৫ চনৰ পৰাই এই বাংলাটো পৰিত্যক্ত অৱস্থাত আছে। এই বাংলাটো প্ৰথম AGP চৰকাৰৰ দিনত প্ৰবীন্দ্ৰ ডেকা MLA হোৱাৰ দিনত তেতিয়া স্থাপন কৰা হৈছে। আৰু ইয়াত এজন স্থায়ী কৰ্মচাৰীও আছিল। এই স্থায়ী কৰ্মচাৰীজনে যথেষ্ট পৰিমাণে ইয়াত কষ্ট কৰি ইয়াত ধুনীয়া এখন ফুলনিও তৈয়াৰ কৰিছিলে, কিন্তু এইবোৰ আজিকালি মৰহ হৈ গৈছে। ইয়াত যথেষ্ট পৰিমাণৰ আচলতে সুৰাৰ বটল বা তেনেকুৱা ধৰণৰ সামগ্ৰী পোৱা গৈছে। কি ক'ব, এই বাংলাটো পৰিত্যক্ত অৱস্থাত থকাৰ কাৰণে আচলতে এনেকুৱা হৈছে? নিশ্চিতভাৱে ইয়াত এতিয়া জোৱা, মদ আৰু গাজাৰ কাৰণে এটা ধুনীয়া সুবিধাজনক পৰিৱেশ এটা ইয়াত পোৱা গৈছে। গতিকে এইটো ইয়াত চলিবই, স্বাভাৱিক কথা। ইয়াত বহুত সৰু সৰু ল'ৰাও আমি প্ৰৱেশ কৰা দেখোঁ বহু সময়ত। এটা সময়ততো যথেষ্ট পৰিমাণে লাভান্বিত হৈছিল। বহুত মন্ত্ৰী বিষয়া আহি ইয়াত জিৰণি লৈছিলে আৰু আমাৰ ৰাইজে ইয়াত আহি তেখেতসকলক লগ কৰি ৰাইজৰ অসুবিধা কথাবোৰ আমি জনাৰ সুবিধা পাইছিলোঁ। কিন্তু এতিয়াতো পৰিত্যক্ত হৈ গৈছে। এতিয়াতো আপোনালোকে দেখি আছে চাৰিওফালে জংঘলে আৱৰি ধৰিছে। এনে আগতে জনোৱা হৈছিলে। এতিয়া আমি নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰয়ক টানি অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই বাংলাটো পুনৰ নিৰ্মাণ কৰি ইয়াক কাৰ্যক্ষম কৰি তুলিব লাগে। ইয়াৰ কাষতে আৰ্থিকভাৱে জৰাজীৰ্ণ অৱস্থাত আছে। আজিলৈকে পঞ্চায়তেও কোনো ব্যৱস্থা লোৱা নাই। যাৰ কাৰণে ইয়াত মৃতদেহ সৎকাৰ কৰিবলৈ মানুহৰ যোৱাত যথেষ্ট পৰিমাণে অসুবিধা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।